আপোনালোকক অনুৰোধ নাই কৰা, ডাইৰেক্ট দাবী দিছোঁ, অৰ্ডাৰ দিছোঁ, ধমকি দিছোঁ, যিমান পাৰ সোনকালে এইবোৰ বন্ধ কৰ, নহ'লে কিন্তু কথা বিষম হ'ব এইবাৰ। চব কিন্তু জুবিন গাৰ্গ নহয় যে সহ্য কৰি যাব, জুবিন গাৰ্গে সহ্য কৰিব, মই নোৱাৰোঁ সহ্য কৰিব, আৰু নকৰোঁ সহ্য কৰোঁ। কিয় সহ্য কৰিম? মোৰ চকুৰ সন্মুখত মোৰ বাচ্চাটোক মাৰি থাকিব, মোৰ বাচ্চাটোক কাটি কাটি এটা এটা অংগ বিকি থাকিব, আৰু মই চাই থাকি বহি থাকিম নেকি? কিয় সহ্য কৰিম? মই নকৰোঁ। সন্মুখত পালে কি কৰিম সেইটো মই নাজানো। গোটেই ছবি জগতখনকে মোহাৰি দিছোঁ। যিমান কেইজন প্ৰযোজক পৰিচালক আহিছিলে আগুৱাই আকৌ অসমীয়া চিনেমা কৰিম বুলি, চব বেকফুটত গুচি গ'ল। আজি 3 দিনৰ পৰা চব বেকফুটত গুচি গ'ল, নকৰোঁ বুলি চাৰেণ্ডাৰ কৰি দিছে। শ্যামন্ত গৌতম জুবিন গাৰ্গৰ বন্ধু, জুবিন গাৰ্গে তেওঁ ভাল কাম কৰি আছিলে বেংগলত, মাতি আনিলে ছবিৰ কাৰণে, তেওঁ আহি গ'ল অসমীয়া ছবি কৰিবলৈ ইয়াত জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেওঁ কৈছে হ'ব, তেওঁৰ যিখিনি সপোন আছে আমি পূৰা কৰি যাম, আমি কাম কৰি যাম, অসমীয়া চিনেমা কৰি যাম। কিন্তু এই পাইৰেচি দেখি তেওঁ আজি 3 দিন হৈছে কৈছে নাই মই কিয় কাম কৰিম। যিজন বন্ধুৱে মোক বিচাৰিছিলে তেওঁৰ লগত কাম কৰে, সেই বন্ধুটো নাই। আৰু তেওঁৰ সৃষ্টিকো যদি এই আজি 5 দিন 6 দিনতে এনেকুৱা অৱস্থা কৰিছে, মই আৰু কি বুলি পেলাই কাম কৰিম? নালাগে, মই গুচি যাওঁ আকৌ।